নমস্কাৰ। তৃণমূল পৰ্যায়ৰ অসম গণ পৰিষদৰ এজন কৰ্মকৰ্তা হিচাপে মই কওঁ, আপোনালোকে জানেই যে যিটো নিৰ্বাচন পাৰ হৈ গ'ল পঞ্চায়তৰ বা MP ইলেকশ্যন, তাত আমি মিত্ৰতা হিচাপে ইলেকশ্যন খেলিছিলোঁ। MP ইলেকশ্যনত আমি তপন গগৈ ডাঙৰীয়াৰ হৈ এই অঞ্চলে কিমান ত্যাগ কৰিছিলোঁ সেই কথা বিজেপি নেতৃত্বই জানে। বিজেপি নেতৃত্বতকৈ 46 নং চাৰিঙীয়া গাঁও পঞ্চায়তৰ এই পুৰণি মাটি অঞ্চলটোৱে আমি বহুত কাম কৰিছিলোঁ তেখেতক জিকোৱাৰ অৰ্থে। আৰু এই যিটো ইতিমধ্যে আমাৰ ছেক্ৰেটাৰী চৈত্ৰ বৰাই ক'লে, সেই তাৰ ওপৰত কওঁ, আমি মিত্ৰ দলে 5জন AJP সমৰ্থিত প্ৰাৰ্থী আৰু 4জন BJP সমৰ্থিত প্ৰাৰ্থী আৰু 1জন কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী লৈ আগন্তুক পঞ্চায়তখন চলাবৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ। সেইদিনা আমি আমাৰ ফালৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তি, জ্ঞানী গুণী ব্যক্তি হিচাপে সত্য বৰাই প্ৰস্তাৱ কৰিছিলে যে AJP দলৰ দিগন্ত মাধৱ গোস্বামীয়ে প্ৰেছিডেণ্ট হওক আৰু মৌচুমী দত্তই সেই প্ৰস্তাৱ সমৰ্থন কৰিছিলে। সেইমতেই পঞ্চায়ত গঠন হৈ ওলাই গুচি গ'ল। কিন্তু গধূলিলৈ আমি গম পালোঁ যে BJP নেতৃত্বৰ ফালৰ পৰাও ঘোষণা কৰিছে দিগন্ত মাধৱ গোস্বামী BJP দলৰ হৈ পেলাই গঠন হৈছে, প্ৰেছিডেণ্ট হৈছে। কিন্তু মই কওঁ, তেওঁ 2 নং পঞ্চায়তৰ সেই ৱাৰ্ডত এগৰাকী BJP কৰ্মীক এটা ভোটত পৰাজয় কৰি AJP দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে দিগন্ত গোস্বামী জিকিছিলে। আৰু আমাৰ যথেষ্ট প্ৰমাণ আছে যে দিগন্ত গোস্বামী অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপেহে জয়লাভ কৰিছিলে। আমাৰ অন্যান্য আপোনাক দিব পাৰোঁ, আমাৰ হাতত প্ৰমাণ আছে। সেয়াই আমি বিক্ষোভ প্ৰকাশ কৰিছোঁ। দিগন্ত মাধৱ গোস্বামীয়ে সৎ সাহস আছে যদি কওক, ৰাজহুৱাভাৱে তেখেতে কওক যে অসম গণ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে তেওঁ যে জয়লাভ কৰা নাই, তেওঁ সৎ সাহস আছে যদি ৰাজহুৱাকৈ কওক। কোনোবা এঘৰ ব্যক্তিৰ কোনোবা এটা খোৱা কোঠাত তেওঁলোকে কেইজনমান মানুহক গোটাই মহিলা সমিতি শব্দ উচ্চাৰণ কৰি ভুল হোৱা নাই। মহিলা সমিতিৰ আমাৰ ইয়াত সভানেত্ৰী আছে, সেইসকলে ক'ব তেখেতসকল তাত সেই সমিতিত আছেনে নাই। কেইগৰাকী মহিলাই এখন সমিতি নহয়। আৰু আটাইতকৈ আপোনালোকক কওঁ যে এখন পঞ্চায়ত গঠন কৰিবলৈ ক'ৰবাৰ ইউনিয়নৰ দৰকাৰ নহয়। আপোনালোকে প্ৰচেছটো জানেই। সেই 10জন মেম্বাৰৰ ভিতৰত প্ৰচেছ থাকে, কাক সমৰ্থন কৰিব, কাক সমৰ্থন নকৰে। কোনোবা বাহিৰৰ মানুহে আহি সেয়া সমৰ্থন নকৰে। আমি তৃণমূল পৰ্যায়ৰ সদস্য হিচাপে কৈছোঁ, আমি মিত্ৰতা যদি ৰাখিছোঁ, এনেকৈ মিত্ৰতা নহয়। মিত্ৰতাৰ নামত ধোকাবাজ নেখাতে আমি আমাৰ অসম গণ পৰিষদৰ সভাপতিকো জনাম, BJP দলৰ সভাপতিকো জনাম, যদি মিত্ৰতা আছে এনেকৈ গেদ্দাৰি কৰিব নালাগে, এনেকৈ আমাক পিছুৱাই আমাক ৰামঠগন দিব নালাগে। স্পষ্ট হ'ব লাগে আমাৰ মিত্ৰতা আছেনে নাই। যদি মিত্ৰতা আছে, মিত্ৰতা কৰিম। আগন্তুক নিৰ্বাচনত আমি 46 নং চাৰিঙীয়া গাঁও পঞ্চায়তৰ ইয়াৰ হিচাপ ল'ম। আমাক লাগিবই যে আমি মিত্ৰ হয়নে নহয়। যদি মিত্ৰতা আছে, মিত্ৰ ধৰ্ম প্ৰকাশ কৰক। মোৰ ক'বলগীয়া এইখিনিয়ে। তেখেতক অসম গণ পৰিষদৰ হৈ পেলাই প্ৰস্তাৱ কৰিছিলে নকৰিছিলে সেয়া সত্য বৰাই, সেইটো তেওঁ স্পষ্টীকৰণ দিয়ক। নমস্কাৰ। হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত আমি 46 নং চাৰিঙীয়া গাঁও পঞ্চায়তৰ পৰা অসম গণ পৰিষদৰ হৈ 10জন ৱাৰ্ড মেম্বাৰ খাৰা কৰিছিলোঁ। তাৰ ভিতৰত প্ৰত্যেকৰ পৰা আমি দলীয়ভাৱে আবেদন আহ্বান কৰিছিলোঁ। আৰু তাৰ ভিতৰত এয়া আপোনালোকে চাওক, দিগন্ত মাধৱ গোস্বামী দেৱেও 2 নং ৱাৰ্ডৰ পৰা এখন 2 নং ৱাৰ্ডৰ পৰা তেওঁ প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিলে। সেইমৰ্মে আমাৰ তাত কেইবাগৰাকীও প্ৰাৰ্থী ওলাইছিল, তথাপিতো যোগ্য বুলি ভাবি আমি দিগন্ত মাধৱ গোস্বামী ডাঙৰীয়াক প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ। আৰু তেওঁ ৰিজাল্টৰ দিনত 11 মে'ৰ দিনা আমাৰ 10জন প্ৰাৰ্থীৰ ভিতৰত 5জন প্ৰাৰ্থী জয়যুক্ত হ'ল। তাৰ ভিতৰত দিগন্ত মাধৱ গোস্বামী ডাঙৰীয়াই BJP দলৰ তেওঁ AJP সমৰ্থিত প্ৰাৰ্থী আছিলে। আৰু দিগন্ত মাধৱ গোস্বামী ডাঙৰীয়াই BJP সমৰ্থিত প্ৰাৰ্থী নন্দিতা বেজক মাত্ৰ এটা ভোটৰ ব্যৱধানত পৰাজিত কৰি গাঁও সভালৈ
নিৰ্বাচিত হৈছিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁ আমাৰ দলত নাই বুলি আমি তেতিয়াই বিশ্বাস কৰিলোঁ যেতিয়া 3 তাৰিখ হ'ল। 3 তাৰিখৰ দিনা তেওঁৰ লগত মই যোগাযোগ কৰিবলৈ সম্পাদক হিচাপে চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ অসম গণ পৰিষদৰ সম্পাদক আৰু মই লগতে 3 নং ৱাৰ্ডৰ এগৰাকী সদস্য বা নৱনিৰ্বাচিত সদস্য। আৰু মানে তেওঁৰ লগত মই 3 তাৰিখৰ দিনা 3 জুলাইৰ দিনা সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেই সময়ত তেওঁ গোটেই ফোন ছুইচ অফ পালোঁ। তেওঁ ঘৰলৈও আমি কেইবাবাৰো গ'ল। 3 দিন ধৰি তেওঁ 5 তাৰিখলৈকে 1 বজালৈকে তেওঁ সম্পূৰ্ণ নিজৰ ফোন ছুইচ অফ কৰিলে। আমি 4 তাৰিখৰ দিনা দলীয়ভাৱে এটা ডিচিশ্যন কৰিলোঁ যে আমাৰ যিহেতু 5জন ৱাৰ্ড সদস্য আছে, গতিকে আমি দিগন্ত মাধৱ গোস্বামী ডাঙৰীয়াকে সভাপতি হিচাপে প্ৰক্ষেপ কৰিম। আৰু সেই মৰ্মে সেইদিনা 5 তাৰিখৰ দিনা যিটো গাঁও পঞ্চায়তত সভা অনুষ্ঠিত হৈছিলে, সেই সভাত ময়ে আগভাগ লৈ পেলাই উদ্যোগ লৈ পেলাই, যিহেতুকে মই অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক, গতিকে ময়ে উদ্যোগ লৈ পেলাই তেখেতৰ নামটো মই প্ৰস্তাৱ কৰিছিলোঁ। মোৰ সন্মানীয় সতীৰ্থ মৌচুমী দত্তই তাত সমৰ্থন আগবঢ়াইছিলে। আমি ভাবিছিলোঁ কি দিগন্ত মাধৱ গোস্বামী আমাৰ প্ৰাৰ্থী, সেইটো কাৰণে আমি সৰ্বসন্মতক্ৰমে তেওঁক আগবঢ়াই দিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত পঞ্চায়তত ঠিকেই থাকিলে, পৰৱৰ্তী সময়ত দেখা গ'ল তেওঁ এটা বৃহৎ সমদল কৰি বিজেপি জিন্দাবাদ এনেকুৱা এটা ধ্বনি দি পেলাই তেওঁ আগবাঢ়ি গ'ল। আৰু মই পৰৱৰ্তী সময়ত ফোন কৰাত ক'লে যে মই বিজেপি অভিমুখী হৈছোঁ, মই বৰ্তমান অগপত নাই। কথাটো এইটোৱেই। গতিকে মোৰ প্ৰশ্নটো হৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে AGP BJP মিত্ৰতা অনাগত দিনবিলাকতো থাকিব। তেতিয়াহ'লে যদি মিত্ৰতাই থাকে, তেতিয়াহ'লে অগপৰ প্ৰাৰ্থীজনক বিজেপিৰ কৰ্মী বা বিজেপি লিডাৰে হাইজেক কৰাৰ অৰ্থটো কি? কিহৰ কাৰণে তেওঁক 3 দিন ধৰি ফোনৰ ছুইচ অফ কৰাই ৰাখিলে, ক'ৰবাত আশ্ৰয় দি ৰাখিলে, এইবোৰ কি? গতিকে মিত্ৰতা এনেকৈ হয় নেকি? মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা প্ৰশ্ন কৰিব খুজিছোঁ এই আপোনাৰ মাধ্যমৰ জৰিয়তে, যে মিত্ৰতা এনেকৈ হয় নেকি? মিত্ৰতা এনেকৈ হ'লে কোনো ভেলু নাই। যদি বেলেগ দলৰ পৰা তেওঁ গ'লহেঁতেন আমাৰ ক'বলগীয়া একো নাই, কিন্তু মিত্ৰ দলৰ পৰা তেওঁ গৈছে। গতিকে আমাৰ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে প্ৰশ্ন আছে যে এই মিত্ৰতা এনেকৈ কিমান দিন চলিব? গতিকে মই বিজেপি কাৰ্যকৰ্তাসকলৰ যি ভূমিকা, সেই ভূমিকাক তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু দিগন্ত মাধৱ গোস্বামীক কৈছোঁ যে আপোনাৰ যদি সৎবুদ্ধি আছে, গতিকে আপুনি কথাবিলাক আকৌ বিবেচনা কৰিব। আৰু মোৰ ক'বলগীয়া ইমানেই। ধন্যবাদ। ক্ষেত্ৰত ক'বলৈ প্ৰথমতে মোৰ মানে বেয়াই লাগিছে এটা কথাত, কাৰণ দিগন্ত মাধৱ গোস্বামী তেখেতৰ লগত মই ঢাপ কটাত ঘৰে ঘৰে গৈছিলোঁ। তেখেতে নামঘৰত বহুৱাই ৰাইজ গোটাইছিলে আৰু আমি একেলগে মানে প্ৰচাৰ কৰিছিলোঁ। প্ৰচাৰ কৰি সেইমতে ৰাইজে আমাক প্ৰতিনিধি কৰি পেলাই জিকাইছিলে তেওঁক। আৰু জিকোৱা এজন সদস্য হিচাপে যেতিয়া তেওঁ আহি পেলাই উল্টিবাগৰ মাৰিছে, এইটো কথাত আচৰিত হৈছোঁ। এটা কথা, তেওঁ তাৰমানে বিজেপিৰ পৰা তেওঁ কি কুটিল ৰাজনীতি খেলিবলৈ জড়িত হ'ল, সেইটো কথা এটা আমি আচৰিত হৈছোঁ। কাৰণ তাত কিবা এটা সময় থাকিবই, ৰাতিটোৰ ভিতৰতে বা দুদিনৰ ভিতৰতে সলনি হ'ল। কাৰণ গাঁও সভাৰ যিখন বৈঠক হৈছিলে, সেই বৈঠকত তেখেত মোৰ ওচৰত বহি আছিলে। মই সভানেতৃত্ব কৰিছিলোঁ আৰু তেখেত মোৰ ওচৰত বহি আছিলে, মোক ঘৰত থ'বলৈ গৈছে। তেনেকুৱা এজন মানুহে, যেতিয়া মই বাটত কথা পাতিছোঁ আমি দলটো আমি ভালকৈ পৰিচালনা কৰিব লাগিব, তেনেকুৱা এজন ব্যক্তিয়ে যেতিয়া কথাত হয়ভৰ দি আকৌ কি কাৰণ থাকিব পাৰিব যে তেওঁ প্ৰথম গৈ পেলাই এটা দলৰ পৰা আন এটা দলত গৈ পেলাই ভৰ্তি হৈছে। কিন্তু আমি ভাবিছোঁ যেতিয়া মিত্ৰতাটো আমাৰ হৈছিলে, মইতো কাউন্সিলাৰ হিচাপে মিত্ৰজোঁটৰ প্ৰাৰ্থীতে থিয় হৈছিলোঁ, অগপৰ দলৰ প্ৰাৰ্থী হয়। তেওঁলোকে তেতিয়া অগপৰ দলৰ প্ৰাৰ্থী হোৱাৰ কাৰণে দিয়া নাছিলে। কিন্তু এতিয়া কিয় তেওঁক সভাপতি নিৰ্বাচন কৰাৰ পাছত আমাৰ অগপৰ দলৰ সত্য বৰাই যেতিয়া এজন সদস্যই কৈছিলে প্ৰস্তাৱ আৰু সমৰ্থক হৈছিলে আমাৰ অগপৰ দলৰ পৰা, কিন্তু অগপৰ দলৰ পৰা হোৱাৰ পাছত তেওঁ কিয় ক'ব নোৱাৰিলে
ইমান আস্থা থকা বিশ্বাস হৈ কৰ্মনিষ্ঠাৰে কাম কৰিম বুলি আগবাঢ়ি গৈ অগপদলক জীয়াই ৰাখিম বুলি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি তেওঁ কিয় পাহৰি গ'ল আৰু তেওঁ এতিয়াও সময় আছে যে আমাৰ লগত ঘূৰি আহি আমাৰ লগত তেওঁ সভাপতিত কৰি পেলাই একেলগে আমি কাম আগবঢ়াই নিব পাৰোঁ সেইটো খুব আশা কৰিছোঁ আৰু সুস্থ চিন্তা যদি কৰা হয় তেতিয়া আমি ভাল বুলি ভাবোঁ আৰু দলৰ ভিতৰত যিখিনি আমাৰ কৰ্মকৰ্তা আছে সকলোবিলাকে দুখ পাইছোঁ কাৰণ গপদলৰ এজন জিকা বিজয়ী প্ৰাৰ্থী হৈ পেলাই কিয় বিজেপিতনো কি পালে কিহৰ কাৰণে যাব লগা হ'ল 5খন আসন আমাৰ সম্পূৰ্ণ হৈ আছিলে মোৰ সতিটো 6খনেই গতিকে কিয় ৰাতিটোৰ ভিতৰতে সলনি হ'ল সেইটো যাতে তেওঁ সুস্থ মগজৰে চিন্তা কৰি ঘূৰি আহে আৰু আমাৰ সুস্থ সবল এখন পঞ্চায়ত গঠনত যি ভূমিকা গ্ৰহণ কৰিব লাগে গ্ৰহণ কৰক আৰু আমি সকলো তেওঁৰ লগত আছোঁ গতিকে আমি সদায় থাকিম আমাৰ দল সদায় উজ্জ্বল হৈ থাকক এই কথা ক'লোঁ সকলো ক্ষোভিত এইকাৰণেই হৈছোঁ কাৰণ যদি মিত্ৰজোঁট আছিলে তেওঁলোকেও কথাটো আমাৰ লগত আলোচনাটো কৰিব লাগিছিলে আৰু প্ৰধান কথা দিগন্ত মাধৱ গোস্বামীদেৱ যেতিয়া পঞ্চায়তৰ ইলেকশ্যন খেলাৰ আগৰ পৰা মই সম্পূৰ্ণৰূপে জড়িত আছিলোঁ দেখিছোঁ ৰাতিয়ে দিনে মিটিং মৰাৰ পৰা ধৰি আমি যিখিনি তেওঁৰ লগত কষ্ট কৰিলোঁ যিদিনাখনি কাউণ্টিং আছিলে গোটেই ৰাতি তেওঁ এতিয়া যিখিনি ছাপৰ্টাৰ পাইছে ছাপৰ্ট কৰিছে তেওঁক যে আমি বহুত মানে তেওঁক ছাপৰ্ট কৰিছে বহুত কষ্ট কৰি তেওঁ জিকিছে কিন্তু সুধিব খুজিছোঁ তেওঁৰ লগত কোনে কষ্ট কৰিলে কোন আছিলে তেওঁৰ লগত সেই সময়ত কষ্ট কৰা মানুহ আজি যে আমি এতিয়া ক্ষোভিত সেইকাৰণেই হ'ব লাগিছে তেওঁ ক'ত যায় কি কৰে আমাৰ সেইটো ক'বলগীয়া নাই কিন্তু তেওঁ আহি আমাৰ লগত ফেচ টু ফেচ হৈ কেলৈ আলোচনা নকৰিলে যে মই অগপত নাথাকোঁ মই বিজেপিলৈ যাওঁ তেওঁ যদি সেইকণ ক্ষমতা নাই আমি কি বুলি বিশ্বাস কৰিম যে এখন ন্যায় পঞ্চায়ত দুৰ্নীতি নোহোৱাকৈ থাকিব তেওঁ দুৰ্নীতি আৰম্ভ এতিয়া প্ৰথমেই আৰম্ভ কৰিছে তেওঁ দুৰ্নীতি তেওঁ তেতিয়াহ'লে নিকা পঞ্চায়ত কেনেকৈ গঢ়িব সেই কথাটো আমাক তেওঁ সন্মুখত দিয়ক তেওঁ যিটো বাতৰি প্ৰচাৰ কৰিলে যে তেওঁ দুৰ্নীতি নথকাকৈ কোনো ধৰণৰ বিশৃংখল নোহোৱাকৈ পঞ্চায়তখন গঠন কৰিব সেই পঞ্চায়তখন এই আৰম্ভণিতে তেওঁ দেখুৱাই দিলে কিমান তেওঁ দুৰ্নীতি নকৰা মানুহ তেওঁ দুৰ্নীতি কিমান কৰে তেওঁ কিমান সক্ৰিয় তেওঁ কিমান মানে ভাল সৎ মানুহ তেওঁ এতিয়া আমাক চাৰ্টিফিকেট দিব প্ৰয়োজন নাই তেওঁ ৰাইজক দিবৰ প্ৰয়োজন নাই তেওঁ সেইখন মুখা খুলি আহক পঞ্চায়তলৈ তেতিয়াহ'লে তেওঁ আহক আহি আমাৰ সন্মুখক তেওঁ সেইদিনাখনি আহি আমাৰ ইয়াৰ বহুতখিনি কৰ্মকৰ্তা বহুতখিনি আমাৰ মানুহ আছিলে আমাৰ দলৰ তেওঁ মানুহখিনিৰ লগত এটা মাত মাতিব তেওঁ কেলৈ নোৱাৰিলে তেওঁ আচলতে দোষী তেওঁ লুকাই আছিলে লুকাই থকাৰ কাৰণে তেওঁ মাত মাতিব নোৱাৰিলে আৰু এতিয়া যেতিয়া আমি কষ্ট কৰি থৈছোঁ আমিতো ক্ষোভ হ'মেই তেওঁৰ প্ৰতি তেওঁ তেতিয়াহ'লে কেলৈ আমি ক্ষোভ নোহোৱাকৈ থাকিম আজি আমি দলীয় তেওঁক আমি নিজেই বাচিছোঁতো তেওঁ সভাপতি হৈও তেওঁ সন্তোষ নহয় তেওঁ তেতিয়াহ'লে কেলৈ বাহিৰত ওলাই বাৰু কোনেলৈ নক'লে যে মই বিজেপিলৈ আহিলোঁ তেতিয়াহ'লে মিত্ৰজোঁট কেনেকৈ হ'ল এইটোতো মিত্ৰজোঁট হ'ব নোৱাৰে আপুনি চাওক মিত্ৰজোঁট কেনেকৈ হ'ব পাৰে দুইটা পাৰ্টিৰ মাজত আলোচনা আহিব লাগিছিলে আলোচনা অহাৰ পাছত আৰু ঠিক আছে তেওঁলোকে যদি গোটেই তেওঁলোকৰ ঠাইত তেওঁলোকৰ মানে আপোনাৰ তেওঁলোকৰ ওচৰ চুবুৰীয়াখিনিয়ে তেওঁক এতিয়া যিটো সমৰ্থন কৰিছে তেতিয়া তেওঁৰ বিপৰীতে কেলৈ এগৰাকী প্ৰাৰ্থী উঠাব নালাগিছিলে তেওঁ বিজেপিত তেওঁ মতেতে থাকিব লাগিছিলে তেওঁকে বাচিব লাগিছিলে যে আমি মিত্ৰজোঁট হৈ তেওঁকে উঠাইছোঁ কিন্তু আমি সভাপতি এওঁকেই বিচাৰোঁ তেতিয়াতো তেওঁ এটা ভোটত জিকিছে তেওঁ বহুত ভোটত নাই জিকা আমাৰ ইয়াত বহুত ভোটত জিকিছে আমাৰ চাৰিঙিয়াত বহুত ভোটত জিকিছে কিন্তু তেওঁ মুঠতে এটা ভোটত জিকিছে এটা ভোটত জিকি যে মানুহৰ স্বৰূপটো এনেকেই সলনি হয় আমি ভবা নাছিলোঁ এতিয়া সেইকাৰণে আমি ইয়াকে কৈছোঁ ক্ষোভিত আমি হ'বলগীয়া মানে তেওঁ বাধ্য কৰাইছে আমাক তেওঁ বাধ্য কৰাৰ কাৰণে আমি আজি এইখিনি ক'বলৈ বাধ্য হৈছোঁ আমি সেইটো কিখিনি কৰে আমাৰ ওপৰতো আৰু আছে জনা বুজা মানুহ সেই তেওঁলোকলৈকে আমি দিছোঁ তেওঁলোকে কিখিনি কৰে কিন্তু তেওঁ যদি এতিয়াও ভাবে যে হয় মোৰ ভুল হ'ল আমি আহোঁ মই এতিয়াও যাম তেতিয়াহ'লে আমি এতিয়াও তেওঁক আদৰি ল'ম কোনো ধৰণৰ আমাৰ একো আপত্তি নাই তেওঁক আদৰি লোৱাত মুঠতে তেওঁ নিজৰ দুখটো স্বীকাৰ